নিউজ ইতিমধ্যে শেখৰজ্যোতি গোস্বামীক SITয়ে গ্ৰেপ্তাৰ কৰিলে গ্ৰেপ্তাৰ কৰিলে শেখৰজ্যোতি গোস্বামী আপোনালোকক নিউজটো দিবলৈ মই ততাতৈয়াকৈ ভিডিওটো বনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এতিয়া উৰহি গছৰ উৰটো ওলাই পৰিব একেলগে হাতুৰা যেহেতু পানীত হাতুৰিছিল সেই দৃশ্য আপোনালোকে দেখিছে এতিয়া শেখৰজ্যোতি গোস্বামীক SITয়ে গ্ৰেপ্তাৰ কৰিলে এতিয়া সকলোখিনি ৰহস্য ফাদিল হ'ব কাৰণ শেখৰজ্যোতি গোস্বামীক যেহেতু SITয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত এটো যে ৰহস্য ফাদিল হ'বলৈ গৈ আছে হিদাৰ্থকে ধৰি শ্যামকানু মহন্তই কেনেকৈ প্লেনিং কৰি মাৰ্ডাৰ কৰিছিল সকলোখিনি তথ্য লাহে পোহৰলৈ আহিব বহুত ভাল খবৰ SITয়ে গ্ৰেপ্তাৰ কৰিলে শেখৰজ্যোতি গোস্বামীক আৰু শেখৰজ্যোতি গোস্বামীয়ে ধোৱা তুলসী পাত সজাই নিজকে কান্দি মেডিয়া আগত দুখ প্ৰকাশ কৰিছিলহি আৰু সম্পূৰ্ণ ৰহস্য ওলাবলৈ গৈ আছে আপোনালোকে ধৈৰ্য ধৰক ধৈৰ্য ফল মিঠা অসমৰ ৰাইজে কেতিয়াও এৰি নিদিয়ে কাৰণ আজি আৰু এটা বেয়া খবৰ দুখ লগা খবৰ যেহেতু আপোনালোকে শুনিছে হৰাঘাটৰ দলঙত এজন ৩৫ বছৰীয়া অনুৰাগী জুবিন দা অনুৰাগীয়ে নিজকে আত্মহত্যা কৰি দিলে বহুত দুখৰ কথা বহুত দুখ প্ৰকাশ কৰিছো আৰু শেখৰজ্যোতি গোস্বামীক কেতিয়াও এৰি দিব নালাগে আৰু লাহে শ্যামকানু মহন্তৰ কথাও কব কাৰণ শেখৰজ্যোতি গোস্বামীক যদি এৰি দিয়ে কেতিয়াও উৰহি গছৰ উৰটো নোলাব কিজানি উৰহি গছৰ উৰত তাত ৰৌ বৰালিও বহুত ডাঙৰ সোমাই থাকিব পাৰে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে পোষ্টাৰসমূহ দেখিছে ছচিয়েল মিডিয়াত গম পাইছে যে শেখৰজ্যোতি গোস্বামীক SITয়ে গ্ৰেপ্তাৰ কৰিলে বহুত ভাল খবৰ আৰু অতি শীঘ্ৰে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে আৰু হিদাৰ্থক গ্ৰেপ্তাৰ কৰিব লাগে আমি সকলো আশাৰে বাট চাইছো সকলো আশাবাদী কেতিয়াও হত্যাকাৰীক হাৰি যাব নিদু কাৰণ অসমবাসী ৰাইজে বহুত দুখ পাইছে অসমবাসী ৰাইজে কেতিয়াও এৰি নিদিয়ে লাগিলে জংকি আন্দোলন কৰিম আৰু এটা কথা অনুৰোধ কৰিছো গৰিমা বৌক অনুৰোধ কৰিছো যে আপুনি আমাৰ লগত কক যে ময়ো ন্যায় বিচাৰো জুবিন দা হত্যাকাৰীক ময়ো শাস্তি দিয়াটো বিচাৰো আৰু আমাৰ যেহেতু হিয়াৰ আমুঠু জুবিন দাক হত্যা কৰি পেলালে আৰু বহুত ডাঙৰ ইয়াত মানুহ জড়িত থাকিব পাৰে কাৰণ আপোনালোকে ইতিমধ্যে নিউজসমূহ পাইছে যে বহুত দিন আগৰ পৰা প্লেনিং কৰি আছিল নেকি বুলি সন্দেহ কৰিছে কাৰণ আপোনালোকে চাব দে যেতিয়া জুবিন দাৰ মোবাইল ফোনটো ভাইকক দি যাব লওঁতে হিদাৰ্থই সেই মোবাইল ফোনটো লৈ গ'ল হিদাৰ্থৰ নামত কৰি দিব বিচাৰিছিল সিম কাৰ্ড আৰু যিমানখিনি জুবিনদাৰ গান হওক জুবিনদাৰ কিবা হওক কপিৰাইট লগাই দিছে আৰু জুবিনদাৰ গান আৰু হিদাৰ্থ যি ফেচ আমি ভিডিঅ'সমূহ আপোনালোকে চাব ফেচবুকত দিলে কপিৰাইট আহে ইছ্যু আহে ইমান এটা প্লেনিং কৰি যে জুবিন দাক হত্যা কৰিম বুলি ছিংগাপুৰলৈ লৈ গৈছিল জোৰ জবজ কৰি আৰু মদ খুৱাইছিল আৰু গোটে মদৰ মাতাল হৈ গৈছিল কিজান মদৰ লগতে বিহু খুৱাই দিব পাৰে ইনভেষ্টিগেশ্যন কৰক আৰু কেতিয়াও এৰি নিদিব ভাল খবৰ আহি আছে শেখৰজ্যোতিক ইতিমধ্যে SITয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ক'ত কি ডাঙৰ বৰালি মাগুৰ ক'ত কি আছে সকলোখিনি ধৰি আনক গ্ৰেপ্তাৰ কৰক আৰু শাস্তি দিয়ক ফাঁচি দিয়ক আমি হেতুৱে কামনা কৰিছো আৰু অতি শীঘ্ৰে জুবিন দাই ন্যায় পাব লাগে জুবিন দাক কেনেকৈ হত্যা কৰিলে সেইখিনি কথা আমি সকলো ৰাইজে শুনিবলৈ আশাৰে বাট চাই আছো আৰু আমি ন্যায় নোপোৱালৈকে আমি কেতিয়াও মানি নলওঁ আৰু আমি জংকি আন্দোলন কৰিম টিক ফৰ জুবিন দা বুলি আপোনালোকে সকলোৱে কমেন্ট কৰক ইতিমধ্যে SITয়ে গ্ৰেপ্তাৰ কৰিছে অতি ভাল খবৰ আহি আছো আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকক যি তথ্যসমূহ পাওঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আপোনালোকে সকলোৱে ন্যায় বিচাৰক সকলোৱে জাষ্টিস ফৰ জুবিন দা লিখক ধন্যবাদ